নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া পিয়ৰ মাটিশালত বোৱা পিয়ৰ পদ্মিনী কটনৰ মিচিং যোৰা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব ঠিক আছে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ এইখন চাব পাৰে খুবেই ধুনীয়া মম লগা এযোৰ যোৰা এখন আহিব ইয়াৰে চাদৰখন চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ সৰু সৰু বুটা খুব ধুনীয়াকৈ তিনিটাকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব গোটেই গাতে খুব ধুনীয়াকৈ ঘন ঘনকৈ এনেকৈ বুটা বচা থাকিব আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু কালাৰ চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় কোৱালিটি আপোনালোকে সদায় ভাল পাব আমাৰ পৰা খুবেই ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব এইকেইটা ইয়াৰে ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে বিচনী খাই সৰু সৰুকৈ কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ইয়াৰে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰ চাদৰখনত খুব ধুনীয়াকৈ ভকেট কাৰি ডাবল ঘাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ খুব ধুনীয়াকৈ মাল্টিকালাৰ দি বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব ওখ পাক অকলে পৰিধান কৰিব পাৰিব এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিনাৰী কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটিটাও খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে এনেধৰণে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ পিচটো আহল বহল দীঘল থাকিব আৰু হাতত দি পেলাই ধুনীয়াকৈ এটা পটি থাকিব এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব চাৰিটাকৈ সৰু সৰু বুটা খুব ধুনীয়াকৈ মাল্টিপ্লাই দি এনেধৰণে গোটেই গাতে বুটা বচা থাকিব আৰু আচলতে বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেকৈ ওপৰৰ বুটাখিনি খুব ধুনীয়া বক্স ডিজাইনত বনাই দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে গোটেই কামখিনি বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু মৰম লগা এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা চাব পাৰে খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে এনেধৰণে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ প্ৰাইচ আহিব মাত্ৰ 2750 নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ মেৰুণ কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় কালাৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেধৰণে ঘন ঘনকৈ বুটা বচা থাকিব চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু আচলতে বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেধৰণে খুব ধুনীয়াকৈ গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা থাকিব আৰু খুবেই ধুনীয়া হয় আৰু ফিনিচিং চাব পাৰে আপোনালোকে খুবেই ধুনীয়া বহুত বেছি ধুনীয়া খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু পুৰা হেভিকৈ কৰি দিয়া হৈছে আচলতে চাব পাৰে খুবেই ধুনীয়া আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিনাৰী কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটিটো খুবেই ধুনীয়া মম লগা হয় বিচনী খাই কৰি এনেকৈ ফুলপটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিকালাৰী কৰা থাকিব পটিকেইটা খুৱাই ল'লে খুবেই বেছি ধুনীয়া লাগিব কাপোৰযোৰ আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ বিচনী খাই এটা এনেকুৱা ধৰণৰ পটি এটা থাকিব এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰত স্ক্ৰীনত দিয়া আছে এইটো আপোনালোকে ভালকৈ চাই ল'ব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ খুব ধুনীয়াকৈ এনেকৈ বুটা বচা থাকিব এনেধৰণে মাল্টিপ্লাই দি পুৰা হেভিকৈ
বুটা অৱস্থা থাকিব গোটেই গাতে। আৰু চাদৰখনৰ আচল ডিজাইনটো চাব পাৰে, ভকেট কাই কৰি দিয়া হৈছে। ভকেট কাই খুবেই ধুনীয়াকৈ এনেকৈ গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু পূৰা হেভিকৈ কৰি দিয়া হৈছে, খুবেই ধুনীয়া। কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনৰ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পথিনাৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটা এনেধৰণে খুব ধুনীয়াকৈ ভকেট কাই কৰি ফুল পটি কৰি দিয়া হৈছে। আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ পূৰা হেভিকৈ এনেকৈ কৰি দিয়া হৈছে, কাম কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,750 ল'ব পাৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুবেই ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ, পিকক কালাৰৰ, খুব ধুনীয়া হয়। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব, পূৰা চাৰিটা চাৰিটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেধৰণে ঘন ঘনকৈ বুটা অৱস্থা থাকিব এনেকৈ। আৰু আচলতে এনেকৈ ভকেট কাই কৰি দিয়া হৈছে, আৰু ভকেট কাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। মোৰ ওচৰৰ পৰা দেখুৱাইছে, খুবেই ধুনীয়া হয় কাপোৰযোৰ। আৰু আহল বহল দীঘল থাকিব, কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব, কোৱালিটি খুবেই ভাল আৰু ফিনিচিঙো খুব ধুনীয়া। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো পূৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব এইখন ইয়াৰে ব্লাউজৰ পিচটো। ব্লাউজৰ হাতত দিবলৈ পূৰা হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা ভকেট কাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাব পাৰে, খুবেই ধুনীয়া। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখন চেল্ফ পাইত আহিব, পাইটোত এনেকৈ খুব ধুনীয়াকৈ পাইটোতো মাল্টি কালাৰ দি এনেকৈ বক্স বক্স ডিজাইনত খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব, ঘন ঘনকৈ মাল্টি কালাৰেদি, খুবেই ধুনীয়া এটা যোৰা হয়, চাব পাৰে। আৰু আচলতে এনেকৈ ভকেট কাই কৰি দিয়া হৈছে আৰু ভকেট কাই কৰি খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত এনেকৈ কামখিনি কৰা থাকিব। খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু খুবেই ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে, মেখেলাখনো পূৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পথিনাৰি কৰা হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দি পেলাই ভকেট কাই এটা ফুল পটি কৰি দিয়া হৈছে ডাঙৰকৈ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,650 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইযোৰ চাব পাৰে, খুবেই ধুনীয়া। কালাৰ চাব পাৰে, বহুত বেছি ধুনীয়া হয় বটল গ্ৰীণৰ। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখন চেল্ফ পাইট আহিব, পাইটোত পূৰা হেভিকৈ এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে পূৰা হেভিকৈ ঘন ঘনকৈ সৰু সৰু বুটা তিনিটা তিনিটাকৈ খুব ধুনীয়াকৈ ঘন ঘনকৈ বুটা অৱস্থা থাকিব আৰু মাল্টি কালাৰ দি এনেধৰণে খুবেই ধুনীয়া হয়, এটা ধুনীয়া হয় যোৰাযোৰ। আৰু আচল ডিজাইনটো চাব পাৰে, খুবেই ধুনীয়া, পিছনি ঘাই কৰি ডাবল ঘাই কৰি দিয়া হৈছে আৰু ওপৰ এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে। চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। আৰু আহল বহল দীঘল থাকিব, ওখ পাব অকলে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো পূৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ বিচনী খাই এটা এনেকৈ খুব ধুনীয়াকৈ ফুল পটি কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 4,000 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুবেই ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব, তিনিটা তিনিটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা অৱস্থা থাকিব চাদৰখনত। আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন, খুবেই ধুনীয়া এটা যোৰা হয়। মেখেলাখনটো এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেধৰণে মাল্টি কালাৰ দি কৰা হৈছে। আৰু লগত থাকিব ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2,850 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ,
ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ পুৰা হেভিকৈ বুটা বচা থাকিব মাল্টি কালাৰ এদি এনেধৰণে। খুবেই ধুনীয়া হয় যোৰাযোৰ আৰু আচল ডিজাইনটো চাব পাৰে, খুবেই ধুনীয়া। বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেকৈ খুব ধুনীয়াকৈ কামখিনি মাল্টি কালাৰ দি কৰা থাকিব। পুৰা পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, খুবেই ধুনীয়াকৈ এনেধৰণে এনেকৈ আহিব আচল ডিজাইনটো। আৰু এইখন আহিব মেখেলাখন। মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি দিয়া হৈছে সৰু সৰুকৈ। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ। খুবেই ধুনীয়া কাপোৰযোৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুবেই ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ পাৰ্পল কালাৰৰ। এইখন আহিব চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, তিনিটা তিনিটাকৈ খুব ধুনীয়াকৈ ঘন ঘনকৈ মাল্টি কালাৰ দি এনেকৈ বুটা বচা থাকিব। খুবেই ধুনীয়া লাগিছে, চাব পাৰে আপোনালোকে কাপোৰযোৰ। আৰু আচল ডিজাইনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি গোটেই কামখিনি এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব। আৰু কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা খুব ধুনীয়া মম লগাকৈ ভকেট গাই কৰি দিয়া হৈছে। আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ সৰুকৈ। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনত খুব ধুনীয়াকৈ ভকেট গাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে, ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, খুবেই ধুনীয়া হয়। আৰু মাল্টি কালাৰ এনেকৈ বুটাখিনি বচা হৈছে। আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে। মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পলিথিন দি কৰা হৈছে। আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা। ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।